নাজিৰাৰ গেলেকীত য'তে ত'তে ওলাইছে গেছ 3 মাহ ধৰি গেছ নিৰ্গমন বিষ্ণুপুৰ আদৰ্শ গাঁৱত গেছ নিৰ্গমন ৰোধত ব্যৰ্থ ONGC কৰ্তৃপক্ষ ভয় শংকাত দিন কটাইছে গাঁওবাসীয়ে নাজিৰাৰ গেলেকীৰ বিষ্ণুপুৰ আদৰ্শ গাঁৱৰ ৰাইজৰ এতিয়া চকুত টোপনি নাই ভয় শংকা আৰু দুচিন্তাত সময় অতিবাহিত কৰিবলগীয়া হৈছে গাঁওবাসীয়ে গাঁওখনৰ বসন্ত দুৱৰা নামৰ লোকজনৰ ব্ৰইলাৰ ফাৰ্মত 3 মাহ পূৰ্বৰে পৰাই নিৰ্গমন হৈছিল গেছ কিন্তু ONGC কৰ্তৃপক্ষই চূড়ান্ত হেমাহিৰে আজিও বিচাৰি উলিয়াব নোৱাৰিলে গেছৰ উৎস 5 দিন ধৰি গেছৰ নিৰ্গমন বৃদ্ধি পাবলৈ ধৰিছে শুকুৰবাৰৰ পৰা নিকটৱৰ্তী প্ৰায় 400 মিটাৰত অৱস্থিত তৈলখাদৰ পৰাও নিৰ্গমন হৈছে গেছ ইফালে শনিবাৰে কৃষিভূমিটো বুৰবুৰণি প্ৰত্যক্ষ কৰিছে গাঁওবাসীয়ে অৰ্থাৎ অঞ্চলটোত এতিয়া ওচৰা-ওচৰিকৈ 3 ঠাইত অহৰহ নিৰ্গত হৈছে গেছ গাঁওবাসীৰ জীৱন আৰু সম্পত্তিৰ প্ৰতি চূড়ান্তভাৱে ONGC কৰ্তৃপক্ষই গুৰুত্ব নিদিয়াৰ অভিযোগেৰে ক্ষোভ প্ৰকাশ কৰিছে গাঁওবাসীয়ে ONGC খননৰ উৎপাদন কৰি আছে কিন্তু এই মানুহবিলাকৰ কাৰণে চিন্তা কৰে নকৰে আমাৰ এটা প্ৰশ্ন আছে তাত কাৰণ তেওঁলোকে ইয়াত খননৰ উৎপাদনহে কৰিছে জীৱকুলৰ প্ৰতি তেওঁলোকৰ কোনো চিন্তা নাই তেওঁলোকৰ কোনো তাত দায়িত্ব নাই শীততাপ নিয়ন্ত্ৰিত কোঠাত বহি থাকি কিছুমান উচ্চপদস্থ বিষয়া তেওঁলোকে এই পৰিৱেশৰ বুজ ল'বলৈ এতিয়ালৈকে আহিবলৈ তেওঁলোকৰ সময় নাই উল্লেখ্য যে ONGCৰ অসম সম্পদৰ পৰা লাভ হোৱা নাই বুলি বাৰে বাৰে কৈ আহিছে ONGC কৰ্তৃপক্ষই যাৰ ফলত ইখনৰ পাছত সিখন তৈলক্ষেত্ৰ ONGCয়ে গতাই দিছে ব্যক্তিগত খণ্ডক অসমৰ মাটি বায়ু পানী আৰু অসমৰ লোকৰ প্ৰতি কোনো দায়বদ্ধতা নাই ব্যক্তিগত খণ্ডৰ স্বত্বাধিকাৰীৰ এই অভিযোগ আমাৰ নহয় এই অভিযোগ ONGCৰ তৈলক্ষেত্ৰৰ অন্তৰ্গত অঞ্চলত বসবাস কৰা সাধাৰণ জনতাৰ গেলেকীৰ প্ৰায় 4খন তৈলক্ষেত্ৰ এতিয়া ব্যক্তিগত খণ্ডৰ হাতত উল্লেখ্য যে তৈলক্ষেত্ৰ স্থাপনৰ পূৰ্বে ONGCয়ে এটা বৃহৎ এলেকা জৰীপ কৰি লয় কিন্তু ইয়াৰ পিছতো তৈলক্ষেত্ৰৰ গাতে লাগি থকা আৱাসিক অঞ্চলত গেছ নিৰ্গমনৰ উৎস বিচাৰি নোপোৱাটো ONGCৰ চূড়ান্ত ব্যৰ্থতা বুলি দোহাৰে অঞ্চলটোৰ সাধাৰণ জনতাই সমগ্ৰ অঞ্চলটোৰ জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ ONGC কৰ্তৃপক্ষক দাবী স্থানীয় ৰাইজৰ সুৰক্ষা নিশ্চিত কৰিবলৈ অগ্নি নিৰ্বাপকৰ গাড়ী 24 ঘণ্টাই অঞ্চলটোত সক্ৰিয় ৰূপত সাজু কৰি ৰখাৰ দাবী গেছ নিৰ্গমনৰ বাবে যিহেতু অঞ্চলটোত জুই জ্বলাব পৰা নাই সেয়েহে স্থানীয় লোকসকলক খাদ্য আৰু পানীৰ যোগান ধৰিবলৈও ৰাইজৰ দাবী তৃতীয়টো দাবী হৈছে তৎকালীনভাৱে গেছ নিৰ্গমনৰ ব্যৱস্থা গ্ৰহণ কৰা আৰু প্ৰশাসনকো এই ক্ষেত্ৰত তৎপৰ হোৱাৰ বাবে আহ্বান স্থানীয় লোকৰ ইয়াত আমাৰ প্ৰথমকৈ আমাক যিটো সুৰক্ষা বিভাগৰ পৰা তেওঁলোকে জুই নিৰ্বাপন কৰা আমাক গাড়ী তেওঁলোকে প্ৰদান কৰক তৎকালীনভাৱে আৰু দ্বিতীয় কথা ওচৰে পাজৰে যিসকল মানুহ আছে আৰু সেইসকলক পৰিয়ালক যাতে ONGCৰ ফালৰ পৰা খাদ্য আৰু পানী যোগান ধৰাৰ যাতে ব্যৱস্থা কৰে উল্লেখ্য যে শনিবাৰে পুৱাৰে পৰা গেছৰ বুৰবুৰণি তীব্ৰতৰ হোৱাৰ লগতে গেছৰ উৎকট দুৰ্গন্ধই ছানি ধৰিছে সমগ্ৰ অঞ্চল ৰাইজৰ শংকা বাঢ়ি অহাৰ পৰিৱৰ্তে ONGC কৰ্তৃপক্ষই কাম লেহেমীয়া কৰাৰ অভিযোগ স্থানীয় লোকৰ যোৱা শুকুৰবাৰে আমি মানে এটা বেছিকৈ ওলোৱাত তেতিয়া আমি ইয়াৰে ওচৰৰে GGSত খবৰ দিলোঁ খবৰ দিয়াত তেতিয়া GGSৰ IMয়ে তেতিয়া আপোনাৰ মানে টীম পঠিয়াইছিলে এইবিলাক CNMৰ মানুহ তেওঁলোকে কোৰ লৈ পিনে আপোনাৰ খানা খুন্দা কৰিলে তো তেওঁলোকে ক'লে যে এইটো আমি ওপৰ লেভেললৈ পঠিয়াব লাগিব তো তেতিয়া বুৰবুৰণিটো কম আছিলে কিন্তু আজি ৰাতিপুৱাৰ পৰা আপোনাৰ বৃহৎ বুৰবুৰণি হৈছে আৰু এই মানে প্ৰায় 60-70 ফুট আঁতৰলৈকে মানে আপোনাৰ গেছ আৰু গোন্ধত মানে থাকিব নোৱাৰা হৈছে পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ পূৰ্বেই ONGC কৰ্তৃপক্ষই এই সমস্যাৰ সমাধান ঘটাওক আৰু ৰাইজৰ নিৰাপত্তা সুনিশ্চিত কৰক নাজিৰাৰ পৰা দেৱজিৎ শৰ্মাৰ ৰিপৰ্ট NKTV+